2021 চনত পাঠ্য শিক্ষণৰ পৰা বঞ্চিত শ্ৰদ্ধাৰ সকলোবোৰ শিক্ষাগুৰুকে মই আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোৰে নিশ্চয় বহুত ভাল লাগি আছে, মনটো ভাল লাগি আছে। আমি দীৰ্ঘদিন অনিশ্চয়তাৰ মাজেৰে বিদ্যালয়লৈ গৈ আছিলোঁ, বিনা বেতনে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আছিলোঁ। সমান্তৰালভাৱে সময়ে সময়ে চৰকাৰৰ ওচৰত আমাৰ এই ন্যায্যতা প্ৰাপ্তিৰ বাবে আমি আন্দোলন কৰিছিলোঁ, ধৰ্ণা কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ, অনশন কৰিছিলোঁ। যদিও কৰিছিলোঁ, চৰকাৰৰ পৰা যেনেধৰণে সঁহাৰি পাব লাগে তেনেধৰণে সঁহাৰি পোৱা নাছিলোঁ। কিন্তু শেহতীয়াকৈ চৰকাৰে লোৱা যিটো সিদ্ধান্ত, এই অপাঠ্যক্ৰমিক শিক্ষানুষ্ঠান আৰু বঞ্চিত শিক্ষকসকলক লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি বলিষ্ঠ সিদ্ধান্ত, এই সিদ্ধান্তক আমি সদৌ অসম অপাঠ্যক্ৰমিক শিক্ষক কৰ্মচাৰী সংস্থাই স্বাগতম জনাইছোঁ। আৰু সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয় আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি কেইটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া PMS পৰ্টেলটো, যিটো কেৱল মাত্ৰ শিক্ষানুষ্ঠানবিলাকৰ কাৰণে, LPৰ পৰা সেইফালে কলেজলৈকে অপাঠ্যক্ৰমিক হৈ থকা শিক্ষানুষ্ঠান, লগতে কলেজৰ ষ্ট্ৰীম আৰু ডিপাৰ্টমেণ্টবিলাকো ইয়াতে পাঠ্যক্ৰমৰ আওতাত আহিব, তেওঁলোকে আবেদন কৰিব পাৰিব বা ইতিমধ্যে কৰি আছে। ইয়াতে যথেষ্ট বিসংগতি হৈছে যদিও ইতিমধ্যে আমি এই পৰ্টেলটো যিয়ে মানে সজাইছে, এই পৰ্টেলৰ মূল মানুহৰ লগত আমি সম্পূৰ্ণ যোগসূত্ৰ ৰাখি চলি আছোঁ। ইতিমধ্যে আমাৰ এই অসুবিধাবিলাক তেওঁলোকক অৱগত কৰিছোঁ, অসুবিধাবিলাক আমাৰ দূৰ হৈছে। ইয়াতে কেইটামান কথা হ'ল যে হাইস্কুলৰ বা যিকোনো 4th গ্ৰেডজনৰ মানে ক্লাছ 8ৰ চাৰ্টিফিকেট বিচাৰিছে। তাতে অপশ্যন আছে, মেট্ৰিকৰ চাৰ্টিফিকেটৰ কথা আছে, হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেটৰ কথা আছে। তাতে তেওঁ সেইটো ক্লিক কৰিব লাগে। আৰু ক্লাছ 8ৰ মানে মাৰ্কশ্বিট বিচাৰি থকা কথাটো আচলতে এইটো আমাৰ কোনো মেণ্ডেটৰী নহয়, এইটো দিব নালাগে, শিক্ষকৰো দিব নালাগে আৰু এই যিবিলাক জুনিয়ৰ এছিষ্টেণ্ট আছে তেওঁলোকেও দিব নালাগে। আৰু 2 নম্বৰ কথাটো হ'ল যে LPMৰ ইয়াতে মাৰ্কশ্বিটৰ কোনো কথা নাই। তেওঁলোকৰ যিহেতু পৰীক্ষাৰ পাছ ফেইলৰ কথা নাই, মানে ফেইলৰ কথা নাই, ছাত্ৰ ছাত্ৰীবিলাকক পাছ কৰাই দিব লাগে, ফেইল কৰাই দিব নোৱাৰি। গতিকে ইয়াতে মাৰ্কশ্বিটৰ কথা নাই। এই মাৰ্কশ্বিটটো মেণ্ডেটৰী নহয়, কিন্তু হাইস্কুলৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়লৈকে আমি ছাত্ৰ ছাত্ৰীৰ যিটো মাৰ্কশ্বিট বা ৰিজাল্ট শ্বীট এটা আমি বনাই দিব লাগিব। 2 নম্বৰ কথাটো হ'ল এই যিটো মাৰ্কশ্বিট বনাব বা ৰিজাল্ট শ্বীট বনাব, এইটো আপোনাৰ কাউণ্টাৰ চাইন এটা লাগে, পাৰিলে ISৰ ছিগনেচাৰ এটা লাগে বা বৰ্ডৰ সচিবৰ ছিগনেচাৰ লাগে। তথাপিও আপোনালোকে অন্ততঃ চেণ্টাৰ ইনচাৰ্জৰ পৰাও এটা ছিগনেচাৰ এটা, তাতে কাউণ্টাৰ চাইন এটা আপোনালোকে লৈ চাৰ্টিফাই কৰি দিব পাৰে, যিহেতু এই তথ্যবিলাক আমাৰ সেৱা বা কাউন্সিল বা ইউনিভাৰ্চিটিত ইতিমধ্যে তথ্যবিলাক আছে। 2 নম্বৰ কথাটো হ'ল যে কিছুমান শিক্ষানুষ্ঠানৰ এতিয়া পঞ্জীয়ন কৰিছে, ফাইনেল ছাবমিট মাৰিছে, মানে মানি ৰিচিপ্টখন ওলোৱা নাই বা পইচাটো পে'মেণ্ট কৰাৰ কাৰণে অপশ্যনটো ওলোৱা নাই। মই আজি কথা পাতিছোঁ যে কৈছে যে আৰু এসপ্তাহমান লাগিব পে'মেণ্ট অপশ্যনটো আপডেট কৰিবৰ কাৰণে, তেখেতসকলক আৰু এসপ্তাহমান লাগিব, এইটো কাম কৰিবলৈ বাকী আছে। তেওঁলোকে যেনে নিশ্চয় এসপ্তাহমানৰ ভিতৰত এইটো এক্টিভেট হৈ যাব। গতিকে আমাৰ চিন্তা কৰিবলগীয়া একো কাৰণ নাই। বহুতে ফোন কৰি সোধে ইয়াৰ লাষ্ট ডেট কি। লাষ্ট ডেটৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে অন্ততঃ মিনিমাম ৰেজিষ্ট্ৰেশ্যনবিলাক কৰি থওক, যিখিনি পাৰে সেইখিনি আপডেট দিয়ক, শিক্ষকসকলক পঞ্জীয়ন কৰক, লাহে লাহে কামখিনি কৰক, লাহে হস্তিত কৰক, মানে ততাতৈয়াকৈ কামটো নকৰিব। আৰু এই ক্ষেত্ৰত ইতিমধ্যে 2-4 এখন শিক্ষানুষ্ঠানৰ পৰা মানে সমস্যাসমূহৰ ভিতৰত এটা ডাঙৰ সমস্যা যে তেওঁলোকে কাৰোবাক হয়তো ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ ভুলক্ৰমে হওক, জানিতই হওক, অজানিতই হওক, তেওঁলোকে ফাইনেল ছাবমিট মাৰি দিছে, যাৰ বিনিময়ত তেওঁলোকে আৰু এডিট কৰি বা বেলেগ শিক্ষকক ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই। কিছুমানে শিক্ষকখিনি ৰেজিষ্ট্ৰেশ্যন কৰি মানে যিখিনি নন টিচিং তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ ফাইনেল ছাবমিট মাৰি দিছে, এতিয়া বিপদত পৰিছে। আপোনালোকে ফাইনেল ছাবমিটটো মৰাৰ আগত আপোনালোকে গোটেই পৰ্টেলটো ভালদৰে চাই ল'ব, 2-3বাৰ ৰিভিউ কৰিব, কিবা বাকী থাকিল নেকি।
বা আৰু কিবা তাতে ইনক্লুড কৰিব লাগে থাকিল নেকি, কিবা ভুল তথ্য তাত গ'ল নেকি, এই কথাখিনি গোটেই পৰীক্ষা নিৰীক্ষা কৰি উঠিয়ে আপোনালোকে ফাইনেল ছাবমিটটো মাৰিব। ইতিমধ্যে এনেকুৱা 2-4খন স্কুলৰ কাৰণে আকৌ আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলগীয়া হৈছে। আৰু এনেকুৱা নহয় যে সমস্যাটো সমাধান নহ'ব, আপোনালোকে দুই চিন্তাত নুভুগিব। আপোনালোকৰ যদি তেনেকুৱা কিবা সমস্যা হৈছে আমাৰ লগত যোগাযোগ কৰিব, এই সমস্যাটো আমি সমাধান কৰি দিম। কাৰোবাৰ যদি কোনোবা শিক্ষক বা কৰ্মচাৰী পঞ্জীয়ন নকৰাৰ আগতে বা তথ্য নিদিয়াৰ আগতে যদি ফাইনেল ছাবমিট মাৰি দিলে এতিয়া আৰু তাতে অডিট অপশ্যন পোৱা নাই, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। এই সমস্যাটোৰ সমাধান আমি কৰাৰ কাৰণে চেষ্টা কৰিম। এতিয়া শ্ৰোতা শিক্ষাগুৰুসকল, অন্য এটা কথা ক'ব বিচাৰিছোঁ, আমি এই যে প্ৰাদেশিকৰণৰ এটা ব্যৱস্থা হ'বলৈ গৈ আছে, বহু শিক্ষকৰ ত্যাগ, বহু শিক্ষকৰ মানে সহযোগিতাৰ ফলত এনেকুৱা নহয় যে সকলোবিলাক শিক্ষক বা সকলোবোৰ শিক্ষক বা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আমাক সহযোগ কৰিছে, নে নহয়। কোনোবা এনেকুৱা শিক্ষানুষ্ঠান আছে যিয়ে হয়তো আজিলৈকে আমাৰ সংস্থাৰ লগত কোনো সহযোগিতাই নাই, তেনেকুৱা শিক্ষানুষ্ঠানেও হয়তো আজি পৰ্টেলত মানে ততাতৈয়াকৈ তেওঁলোকে পঞ্জীয়ন কৰিছে, কৰিব পাৰিব। এইটো তেওঁলোকৰ মানসিকতাৰ কথা। তেওঁলোকে যদি ভাবিছে যে আমি এই ত্যাগ স্বীকাৰ কৰা কষ্ট কৰা মানুহখিনিৰ মানে কষ্টৰ সমভাগী নোহোৱাকৈ আমি পৰ্টেল ফিল আপ কৰিলোঁ, আমি এতিয়া প্ৰাদেশিকৰণ পাবলৈ গৈ আছোঁ, এইটো তেওঁলোকৰ নিজৰ মানসিকতাৰ কথা, এই বিষয়ত আমি ক'বলগীয়া নাই। কিন্তু এটা কথা ইতিমধ্যে আমি আমাৰ দৃষ্টিগোচৰ হৈছে, কৰ্ণগোচৰ হৈছে যে পৰ্টেলটো চৰকাৰে দিব, এই ক্ষেত্ৰত কোনোবা সংস্থাই হওক বা সন্থাই হওক শিক্ষকসকলৰ পৰা মানে চান্দা তোলা, বৰঙণি তোলা, আমালৈ অভিযোগ আহিছে, বহুত ড্ৰপ শিক্ষকে আমালৈ অভিযোগ কৰিছে যে গুৰু দক্ষিণা পৰ্টেলত নাম ভৰাই দিবৰ কাৰণে মানে ফৰ্মেট বিলাইছে আৰু শিক্ষকবিলাকৰ পৰা বৰঙণি বিচাৰি আছে। গতিকে মই আপোনালোকক কৈছোঁ যে গুৰু দক্ষিণা পৰ্টেলে হওক বা PMS পৰ্টেলে হওক, প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম যিটো আছে তাত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে হওক, আপোনালোকে কাকোকে 1 টকা কাকো দিব দৰকাৰ নাই, কাকো এখন ফৰ্মেটো দিব দৰকাৰ নাই। এইটো চৰকাৰীভাৱে এটা লঞ্চ হ'ব। PMS পৰ্টেলটো যেনেকৈ লঞ্চ হৈছে তেনেদৰে গুৰু দক্ষিণা পৰ্টেলটো লঞ্চ হ'ব। আৰু ইয়াতে আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা আমি এই পৰ্টেলটো য'ত বনাই আছে তাতে আমি 3টা অপশ্যন ৰখাৰ কাৰণে আমি কথাটো কৈছোঁ। আমি আপত্তি কৰি থৈছোঁ, নিশ্চয় এই অপশ্যনকেইটা থাকিব, নাথাকিলে আমি আকৌ যুঁজিম, আমি আকৌ এই বিষয়ত এই অপশ্যনকেইটা ৰাখিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমটো হ'ল যিখিনি ডিছকণ্টিনিউ মানুহ যিয়ে মানে গুৰু দক্ষিণাটো মানে পাব বিচাৰে তেওঁলোকে পোনপটীয়াকৈ গুৰু দক্ষিণাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল ইতিমধ্যে বিনা বেতনে অৱসৰ পালে বা কৰ্তব্য বিনা বেতনে শিক্ষকতা কৰি থকাৰ সময়তে তেখেতৰ মৃত্যু হ'ল, তেওঁলোকেও এই পৰ্টেলটোত মানে পঞ্জীয়ন কৰিব পাৰিব গুৰু দক্ষিণা পৰ্টেলত। আৰু যিসকলে এতিয়াও 13 চনে হওক বা 21 চনতে হওক বা 2021 চনতে হওক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে যদিও তেওঁলোকে তেওঁলোকৰ শিক্ষানুষ্ঠানখনত কৰ্মৰত হৈ আছে আৰু তেওঁলোকৰ যিখিনি যাৱতীয় যোগ্যতা, এই যোগ্যতাখিনি তেখেতসকলৰ সম্পূৰ্ণ হৈছে, তেনে শিক্ষকসকলৰ কাৰণেও ইয়াতে এটা অপশ্যন ৰখাৰ কাৰণে আমি ইতিমধ্যে মানে আবেদন নিবেদন কৰি আছোঁ। নিশ্চয় এই ব্যৱস্থাটো থাকিব, আমাৰ বিশ্বাস আছে। এই ব্যৱস্থাটো থাকিলে আপোনালোকে যিসকলে প্ৰাদেশিকৰণ বিচাৰি আছে, যদিও বঞ্চিত শিক্ষক, তেওঁলোকে কৰ্মৰত হৈ আছে আৰু তেখেতসকলৰ যথেষ্ট বয়স আছে, গতিকে তেওঁলোকে সেই অপশ্যনত এই গুৰু দক্ষিণা পৰ্টেলত আপোনালোকে পঞ্জীয়নটো কৰিব। আমি অনাগত দিনত সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই আমি সেইসকলৰ হৈ চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰিম আৰু যাতে এই প্ৰাদেশিকৰণ হ'বলগীয়া শিক্ষানুষ্ঠানখিনিৰ লগত প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত যাতে সেইসকল শিক্ষককো আমি সন্নিৱিষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিম। এইটো আপোনালোকক আমি সদৌ অসম অপ্ৰাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আপোনালোকক আমি জনাব বিচাৰিছোঁ। অনাগত দিনত নিশ্চয় সকলোৱে ন্যায় পাব। চৰকাৰে যিটো ব্যৱস্থা কৰিছে এই ব্যৱস্থাটোত আমাৰ শিক্ষানুষ্ঠানবিলাকৰ ভিতৰৰ পৰাও যিখিনি শিক্ষানুষ্ঠান বা যিসকল শিক্ষক
প্ৰাদেশিকৰণৰ কাৰণে যোগ্য নহ'ব তেওঁলোককো চৰকাৰে এটা সন্মান দিয়াৰ কাৰণে তেওঁলোকে এটা সিদ্ধান্ত লৈছে, যিটোৰ নাম হয়তো গুৰু দক্ষিণা এটা আঁচনি দিছে। এই গুৰু দক্ষিণাৰ জৰিয়তে তেওঁলোকো উপকৃত হ'ব। গতিকে আমি এই যিটো সিদ্ধান্তটো এটা সুদূৰ প্ৰসাৰী আৰু এটা বাস্তৱসন্মত সিদ্ধান্ত বুলি আমি ভাবি লৈছোঁ। কাৰণ যিটো সময়ত চৰকাৰখনে প্ৰাদেশিকৰণ নকৰোঁ বুলি কৈছিল, প্ৰাদেশিকৰণ কৰিবলগীয়া শিক্ষানুষ্ঠান নাই বুলি কৈছিল, 2017-18 আইনখনে অৱশেষ আইন, সেই আইনখন আৰু কোনোদিন সংশোধন নহয় বুলি কৈছিল। তাৰপিছতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত চৰকাৰখনে সিদ্ধান্ত সলনি কৰি আগন্তুক যি নতুন চৰকাৰ হ'ব, এই চৰকাৰৰ প্ৰথমখন বিধানসভাতে এই আইনখনৰ যাৱতীয় যিখিনি সংশোধন বাকী আছে, এই সংশোধনখিনি কৰি আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আগন্তুক চৰকাৰখন আমি বিচৰা ধৰণে হওক আৰু তেওঁলোকৰ নেতৃত্বতে আইনখন মানে যিবিলাক ধাৰা উপধাৰা, এই ধাৰা উপধাৰাবিলাক নমনীয় কৰি যাতে কৰ্মৰত হৈ থকা আটাইখিনি শিক্ষক কৰ্মচাৰীয়ে ন্যায় পায়, তাৰ কাৰণে চৰকাৰখনে ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোককো আমি হাতযোৰ কৰি বিনতি কৰিছোঁ যে আপোনালোকক ভগৱানক প্ৰাৰ্থনা কৰক, আমাৰ শেহতীয়াকৈ হ'লেও আমাৰ অন্ততঃ শিক্ষকখিনিয়ে এটা সন্মান পাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।